গৌৰীপুৰত সদৌ অসম সাংবাদিক মঞ্চৰ ধুবুৰী জিলা সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত। গৌৰীপুৰ চহৰৰ মাতমজিয়াত নামঘৰৰ সভাকক্ষত সদৌ অসম সাংবাদিক মঞ্চ ধুবুৰী জিলা সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত। গৌৰীপুৰত অনুষ্ঠিত হোৱা সাংবাদিক মঞ্চৰ ধুবুৰী জিলা কাৰ্যনিৰ্বাহক সভাখনত সাংগঠনিক দিশত আলোচনা কৰা হয়। উক্ত সভাত উপস্থিত থাকে সদৌ অসম সাংবাদিক মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সেলিম শেখ, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কৰ্ণ সিংহ, কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি নৱজ্যোতি শৰ্মা, প্ৰচাৰ সম্পাদক তথা ধুবুৰী জিলা সমিতিৰ তত্ত্বাৱধায়ক উমৰ ফাৰুক চেফ, সহ সম্পাদক ৰবীন ৰয়, সাংগঠনিক সম্পাদক তাপস চৰকাৰ, সাংস্কৃতিক সম্পাদক মনৰ হুছেইন, কোষাধ্যক্ষ আবু সিদ্দিক আহমেদ, ধুবুৰী জিলা সমিতিৰ সভাপতি সঞ্জীৱ ৰয়, সাধাৰণ সম্পাদক সাহিল শেখ, কাৰ্যকৰী সভাপতি অশোক পাছিকে ধৰি সমিতিৰ বিষয়বীয়া আৰু সদস্যসকলৰ উপস্থিতিত ধুবুৰী জিলা সমিতিৰ উদ্যোগত আগন্তুক নৱবৰ্ষ উপলক্ষে 21 জানুৱাৰী অৰ্থাৎ দেওবাৰৰ দিনা গৌৰীপুৰত সমাজ ব্যৱস্থা আৰু সাংবাদিকতাৰ ভূমিকা এই বিষয়ত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সদৌ অসম সাংবাদিক মঞ্চৰ আমি গৌৰীপুৰ স্থিত আমাৰ কাৰ্যালয়ত আজি আমি এখন ধুবুৰী জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছোঁ। আমাৰ এই সভাত উপস্থিত আছিল আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি সেলিম ডাঙৰীয়া আছিল আৰু আমাৰ সাধাৰণ সম্পাদক কৰ্ণ সিংহ ডাঙৰীয়া আছিল আৰু আমি বিভিন্ন সাংগঠনিক দিশত আমি আলোচনা কৰিলোঁ। মই ধুবুৰী জিলাৰ তত্ত্বাৱধায়ক হিচাপে যিহেতুকে অহা জানুৱাৰীত আমি 21 তাৰিখে এখন কাৰ্যসূচী আমি হাতত লৈছোঁ। এই কাৰ্যসূচীত বিভিন্ন সাংবাদিক, জ্যেষ্ঠ সাংবাদিক বা হয় আমাৰ জ্যেষ্ঠ অধিবক্তা, বিভিন্ন সামাজিক কাম কৰা কিছুমান ব্যক্তিক লৈ আমি এখন দিহা পৰামৰ্শ আমি কাৰ্যসূচী ৰূপায়ণ কৰিম অহা 21 জানুৱাৰীত। এই জানুৱাৰীৰ দিনা আমি এই সন্দৰ্ভত আজি ধুবুৰী সদৌ অসম সাংবাদিক মঞ্চৰ ধুবুৰী জিলা সমিতিয়ে ইতিমধ্যে কাৰ্যসূচী আমি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছোঁ গৌৰীপুৰত আৰু আমি যি কাৰ্যসূচী হাতত লৈছোঁ এই কাৰ্যসূচীত যাতে অনাগত দিনত আমাক সকলোৱে সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে আমি কামনা কৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য।